নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল এই ভিডিঅ'টোৰ জৰিয়তে আৰ্ণ লিভ সম্পৰ্কীয় এটি বিশেষ খবৰ অৰ্থাৎ আৰ্জিত ছুটি সম্পৰ্কীয় এটি বিশেষ খবৰ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আমি সকলোৱে জানো শিক্ষকসকলে বিভিন্ন ধৰণৰ ছুটি পায় আৰু এই ছুটিৰ ভিতৰত আৰ্ণ লিভ হৈছে এটা অন্যতম ছুটি যাক আমি আৰ্জিত ছুটি বুলি কওঁ। এই আৰ্ণ লিভ কৰ্মচাৰীসকলে শিক্ষক কৰ্মচাৰীসকলে প্ৰতি বছৰত 10 দিনকৈ পায় আৰু এই 10 দিনটো বৃদ্ধি কৰিব লাগে বুলি আজি বহু দিনৰ পৰা এটি দাবী উত্থাপন হৈ আহিছিল আৰু তাক লৈ মুখ্যমন্ত্ৰী মহোদয়ে এটি গুৰুত্বপূৰ্ণ বক্তব্য বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। শিক্ষা বিভাগৰ তৰফৰ পৰা বা অসম চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা সিদ্ধান্তটো হৈছে আমাৰ শিক্ষকসকলৰ আমাৰ যি আৰ্জিত ছুটি আৰ্ণ লিভ আগতে যি 10 দিন আছিল আৰু এই 10 দিনৰ পৰিৱৰ্তে এতিয়া সেই আৰ্ণ লিভৰ সংখ্যা 15 দিনলৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ আগতে যদি আপোনাৰ চাকৰি কাৰ্যকাল 20 বছৰ হৈছিল আপুনি 200 দিন আৰ্ণ লিভ এই মানে গোটেই চাকৰি জীৱনত আপুনি পাবৰ কাৰণে সক্ষম হৈছিল। এতিয়া কিন্তু আৰু 50 দিন আপুনি পাবৰ কাৰণে সক্ষম হ'ব, অৰ্থাৎ 250 দিন পাবৰ কাৰণে সক্ষম হ'ব। ঠিক তেনেকুৱা ধৰণে আপোনালোকৰ যিমান দিন চাকৰি আছে প্ৰতি বছৰত 10 দিন কৰি আপুনি পূৰণ কৰি গ'লে গম পাব যে কি আপোনাৰ আৰ্ণ লিভ ইমান দিন আছে, বা এতিয়ালৈকে যিমান দিন চাকৰি কৰিছে সেইটো পূৰণ কৰিলে গম পাব আপোনাৰ আৰ্ণ লিভ এতিয়ালৈকে কিমান দিন জমা হৈছে। এতিয়া ধৰা হ'ল আপোনাৰ চাকৰি কৰিবৰ কাৰণে 5 বছৰ হৈছে, তেতিয়াহ'লে 5 ধৰক 75 দিন আপোনাৰ আৰ্ণ লিভ হৈছে। এতিয়া আৰ্ণ লিভটো কিহৰ কাৰণে বৃদ্ধি কৰিব লগা হ'ল বা কিহৰ কাৰণে বৃদ্ধি কৰিব লাগে বুলি দাবী উত্থাপন কৰা হৈছিল সেই কথাখিনি অকণমান আপোনালোকক কৈ দিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ এতিয়া মেডিকেল লিভ বুলি কোনো ধৰণৰ লিভ নাই। আমি এই CL পাওঁ বছৰত 12 দিন। তাৰপিছত তাক বাদে আমাৰ আৰু বেলেগ তেনেকুৱা ধৰণৰ কোনো বিশেষ ছুটি নাই। যদি আপুনি বেমাৰত পৰে, আপোনাৰ ডাঙৰ যদি বেমাৰ হয় TB বা কেঞ্চাৰ হয় তাৰ কাৰণে আপুনি এই 18 মাহ ছুটি পায়, বা আপোনাৰ যদি এই কিবা কাৰণত উইদাউট পে ছুটি ল'বলগীয়া হয় এক্সট্ৰা অৰ্ডিনাৰী লিভ তাত আপুনি 6 মাহ ছুটি পাবৰ কাৰণে সক্ষম হ'ব। তাক বাদে বেলেগ আপোনাৰ ধৰা হ'ল একেলগে বেমাৰ হ'ল বোলে আপোনাৰ এই এমাহ আপুনি আহিব নোৱাৰে, এক্সিডেণ্ট হ'ল, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত বিশেষ ছুটি আমাৰ কৰ্মচাৰীসকলৰ নাই। কিন্তু এই আৰ্ণ লিভে আমাক সেই ছুটি লোৱাত সহায় কৰে। ধৰা হ'ল এতিয়া যদি আপোনাৰ 5 বছৰ চাকৰি কৰা হৈছে, আপোনাৰ ইতিমধ্যে 5 বছৰ হোৱাৰ লগে লগে আপোনাৰ 75 দিন হ'ব। এতিয়া ইয়াতে এটা কথা আছে, এই আৰ্ণ লিভৰ যি 15 দিনটো এই 10ৰ পৰা 15 দিন কৰা হৈছে, এইটো কেলকুলেশ্যন আপোনাৰ চাকৰি কৰা দিনৰ পৰাই ধৰিব নে যেতিয়া ঘোষণা কৰা হ'ল তাৰ পিছত ধৰিব, ইয়াক লৈ কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই। সেইটো আমি পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া তৎক্ষণিকভাৱে আপোনাক ছুটি লগা হ'ল 20 দিন 25 দিন, তেতিয়াহ'লে আপোনাৰ আৰ্ণ লিভ ল'ব পাৰিব। এতিয়া আৰ্ণ লিভ ল'লে আমাৰ বেনিফিটটো কি হ'ব? আৰ্ণ লিভ ল'লে আমাৰ বেনিফিটটো কি হ'ব এইটোৱে ধৰণৰ, যিহেতু সেই ছুটিকেইটা মই আৰ্ণ কৰিছোঁ, গতিকে সেই ছুটিকেইটা ল'লে মোৰ কোনো ধৰণৰ দৰমহা কটা নাযায়। অৰ্থাৎ মই 20 দিন স্কুলৰ কাৰণে 20 দিন ছুটি ল'লোঁ, সেই 20 দিনৰ দৰমহা মই পূৰা পাই থাকিম। কিন্তু এজে হ'ল বছৰত একেবাৰে শেষত চাকৰিৰ সময়ত ধৰা হ'ল যদি মোৰ 200 দিন জমা হৈছিল, সেই 200 দিনৰ পৰা 20 দিন কি হ'ব আমাৰ কাট খাব। আকৌ আৰ্ণ লিভৰ ক্ষেত্ৰত আপুনি যিমান এই জমা কৰিব পাৰিব তাৰ ওপৰত একেবাৰে ৰিটায়াৰমেণ্টৰ সময়ত আপোনাক তাৰ ওপৰত ভিত্তি কৰি এই এটা কি হয় আকৌ দৰমহা দিব। দৰমহাটো কেনেকৈ দিব? আপোনাৰ লাষ্ট মাহৰ চেলাৰী যিমান হ'ব, ৰিটায়াৰমেণ্টৰ দিনত ধৰা হ'ল আপোনাৰ চেলাৰী যদি 1 লাখ হয়, তাৰ ওপৰত ভিত্তি কৰি আপুনি কিমান আৰ্ণ লিভ কৰিলে বা কিমান ছুটি খৰচ কৰিলে, যদি আপুনি আৰ্ণ কৰা আটাইখিনিয়ে আপুনি খৰচ কৰিছে তেতিয়াহ'লে আপুনি 1 টকাও নাপায়। কিন্তু আপুনি যদি কিছু জমা কৰি ৰাখিব পাৰিছে তাৰ ওপৰত ভিত্তি কৰি নিৰ্দিষ্ট কেলকুলেশ্যন আছে, কেলকুলেশ্যন কৰি আপুনি লাষ্ট মাহত যিমান দৰমহা পাইছিল সিমান দৰমহা পাবৰ কাৰণে সক্ষম হ'ব। ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথা ক'লোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।